কালি মই ৰাহুল গান্ধী ডাঙৰীয়াকো অনুৰোধ কৰিম যে তেখেতে কালি কোনোবা এটা সময়ত বটদ্ৰৱা থানত যাব খুজিছে। এনেকুৱা ভাৰতত হ'ব নালাগে যে দেয়াৰ ইজ এ কম্পিটিশ্যন বিটুইন ৰাম টেম্পল এণ্ড বটদ্ৰৱা। গোটেই টিভিত এফালে ৰাম টেম্পল দেখাই থাকিব, এফালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানত ৰাহুল গান্ধী গৈছে এইটো দেখুৱাই থাকিব। সেইটো অসমৰ কাৰণে ভাল নহয়। সেইকাৰণে তেখেতক মই অনুৰোধ কৰিম যে আপুনি অহাকালি ৰাম মন্দিৰৰ উদযাপন হৈ যোৱাৰ পিছত আপুনি বটদ্ৰৱা টেম্পললৈকে বা বটদ্ৰৱা সত্ৰলৈকে আহিলে আমাৰ ভাল লাগিব। নহ'লে টিভিত দুটা উইণ্ডো কৰি থাকিব। আমিতো বাধা দিব কাকো নোৱাৰোঁ, বাট ডেট টু উইণ্ডো উইল গ' এগেইনষ্ট দ্য ইমেজ অফ আছাম। এফালে ৰাম টেম্পল দেখুৱাই থাকিব, এফালে বটদ্ৰৱা দেখুৱাই থাকিব। দেৰ ইজ ন' কম্পিটিশ্যন এণ্ড হি শুড নট কাম এণ্ড ক্ৰিয়েট ডেট কম্পিটিশ্যন। দেট উইল বি ভেৰি ভেৰি ছেড ফৰ দ্য পিপল অফ আছাম। চাওক, এতিয়ালৈকেতো ক'তো ভিৰ হোৱা নাই, এতিয়ালৈকে কাৰফিউ হৈ আছে য'তে গৈ আছে। গতিকে আপুনি ভিৰ হ'ব বুলি ভাবিছে, ময়ো শুভেচ্ছা দিছোঁ যে ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত ভিৰ অলপ হ'ব লাগে। আৰু মই যেই গুৱাহাটী পাৰ হ'ব ময়ে আহ্বান জনাম আমাৰ মিয়াসকলক যে আপোনালোকে মনত যোগদান কৰক, যে মোক বেয়া পাই পেলাই যোগদান নকৰাকৈ, মই কিবা বেয়া পাম বুলি যোগদান নকৰাকৈ নাথাকিব। সেইটোলৈ কোনো আপত্তি নাই। লোৱাৰ আছামত মানুহ হ'ব, এতিয়ালৈকেতো মানুহ হোৱা নাই, কিন্তু মিয়াৰো আই মাতৃসকল নাযায়, সেইটো ঠিক আছে। এতিয়ালৈকেতো ক'তো মানুহ হোৱা নাই, ক'ৰবাত 500, ক'ৰবাত 1000, ক'ৰবাত 1100, ক'ৰবাত 50। সিমানখিনিক মই ভিৰ বুলি নকওঁ, কিন্তু অহাকালি সেই সময়তে বটদ্ৰৱাত যাব নগ'লে ভাল। আই কেন অনলি মেক এ ৰিকুৱেষ্ট। আই কেনট কাকোটোৱাৰ মই মন্দিৰ সত্ৰত যাব বাধা দিব নোৱাৰোঁ, কিন্তু মোৰ ৰিকুৱেষ্ট ডাবল উইণ্ডোটো ভাল নালাগিব। এফালে ৰাম টেম্পল দেখাই থাকিব, এফালে বটদ্ৰৱাত যোৱাটো দেখাই থাকিব। বটদ্ৰৱা মন্দিৰ সত্ৰইটো তেওঁক মাতা নাই। অসমত কংগ্ৰেছত বহুত হিন্দু মানুহো আছে, গতিকে কালি দিনটো 2টা বজাৰ পিছত গ'লেই হ'ল। 2টা বজাৰ পিছত বটদ্ৰৱাত গ'লেই হ'ল বা ৰাতিপুৱা গ'লেই হ'ল। তাতে কালি সেই সময়ছোৱাত 2 ঘণ্টা বা 3 ঘণ্টা সময় আগবেলাটো নগ'লে ভাল। আৰু তেওঁ যিহেতু ইয়াতে আছে, যিকোনো আজিয়ে গৈ পেলাই বটদ্ৰৱাত তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান আজিয়ে পৰিদৰ্শন কৰিব পাৰে। কালি দিনটো চিলেক্ট কৰাটো আই এম ফিলিং লিটল বিট পেইন।